এইবাৰ ইলেকশ্যনটোত আমি বেচিক ইছ্যুজ কিবিলাক ল'ম আৰু ইলেকশ্যনৰ ষ্ট্ৰেটেজি আৰু টেকটিক্স কি হ'ব। যদি সেই ফাইনেলি এলায়েন্স হৈ যায় তেতিয়াহ'লে আমি কম সংখ্যক আসনত খেলাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এলায়েন্সটো আমি যিমান পাৰি সোনকালে এজ সুন এজ পচিবল চিট বিতৰণটো সমাপন কৰাৰ কাৰণে আজি প্ৰস্তাৱ প্ৰেৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ, যাতে চিট বিতৰণটো শেষ হৈ যায়। আৰু যদি এলায়েন্স আমাৰ নহয়, যদি আমি মিনিমাম চিটকেইটাও নাপাওঁ, তেতিয়াহ'লে আমাৰ এটা সিদ্ধান্ত হৈছে যে আমি 44খন আসনত তেতিয়া 44খন আসনত তেতিয়া আমি প্ৰতিদ্বন্দ্বিতা কৰিম যদিহে এলায়েন্স নহয়। আৰু আমাৰ মিনিমাম সংখ্যা এটা ধৰি দিছে মোক আজিৰ সভাই, যে ইমানখন পালে এলায়েন্স আপুনি কৰিব পাৰিব, আৰু ইমানখন যদি নাপায় তেতিয়াহ'লে আপুনি এলায়েন্স কৰিব নালাগে। দ্বিতীয়তে আমাৰ পৰা এটা প্ৰস্তাৱ আহিছে যে যদিহে কংগ্ৰেছ দলে আমাক একেবাৰে কম আসন দিবলৈ বিচাৰে তেতিয়াহ'লে এটা প্ৰস্তাৱ আহিব যে যিবিলাক আসনত বিজেপি জিকাৰ কোনো সম্ভাৱনা নাই, সংখ্যালঘুৰ আসনসমূহ, সেই সংখ্যালঘুৰ আসনসমূহত আমি তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলিম আৰু বাকী সংখ্যাগুৰুৰ যিখিনি আসন সেই আসনখিনিত আমি আসন ভাগ বিতৰণ কৰিম।